নমস্কাৰ মই ডক্টৰ অৰুণা মই কৈ আছো আৰোগ্য চাইল্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ নগাঁও অসমৰ পৰা আৰু আজি এটো এটা অ্যাৱাৰনেছ ভিডিও হিচাপে আপোনালোকৰ লগত শেয়াৰ কৰিছো আজি আমাৰ লগত আছে আমাৰ স্পিচ ডিপাৰ্টমেন্টৰ এজন শিশু আৰু কৈ দিয়া তুমি কোন 8 মাহতে মেনিনজাইটিস হোৱাৰ বাবে তাই সিভিয়াৰ হিয়াৰিং লছ হৈছিলে তাই যেতিয়া আৰম্ভণিত আহিছিলে তাই ভালকে কথাখিনি যুক্ত কৰি ক'ব নোৱাৰিছিলে আৰু ইনিশিয়ালস খিনি তাই লিপস ৰিডিং কৰিহে ক'ব পৰা আছিলে তাৰ পিছত তাই ভালকে হেৰিও নলগাইছিলে ন মেচিনটো ডলি মাৰি দিছিলে আৰম্ভণিত আহোতে তাৰ পিছত ইয়াতে স্পিচ থেৰাপি আৰম্ভ কৰিলে আৰু এতিয়া তাই 3 মান্থ কমপ্লিট হ'ল আৰু তাই বাক্য এতিয়া ক'ব পৰা হৈছে আৰু আমি আজি কেইখামান কথা মাটিপিটি সকলৰ লগতো পাতিম আৰু তাই কিমানখিনি ইমপ্ৰুভ হৈছে তেওঁলোকে আমাৰ কেনেকুৱা পাইছে সাৰ্ভিসেস এইখিনি কথা তেওঁলোকৰ মুখেদি আজি আমি জানিব বিচাৰো মোৰ নাম শ্ৰী ঋতুপৰ্ণ শৰ্মা আমাৰ ঘৰ মৰিগাঁও জিলাৰ জাগি ভকতগাঁও আমি গত 3 মাহ ধৰি পেলাই আমাৰ যি কন্যা শিশু বয়স 5 বছৰ 2 মাহ হিয়া শৰ্মা তেওঁৰ চিকিৎসাৰ কাৰণে ইয়ালৈ আহিছিলো আমি আৰোগ্য চেণ্টাৰৰ কথা শুনি আছিলো নগাঁও আমি ইয়াতে আহি পেলাই আমাৰ ছোৱালীজনী আসলে 9 মাহ বয়সতে মেনিনজাইটিস নামৰ ৰোগবিধত আক্ৰান্ত হৈ প্ৰচণ্ড জ্বৰত মগজুত ৰক্ত জমা হৈছিলে আৰু ফলত আমি 2020 চনৰ মাৰ্চ মাহত ইয়াৰ অপাৰেশ্যন কৰিব লগা হৈছিল ব্ৰেইনৰ তেওঁ মগজুত তেওঁ লাফলা দুটাকৈ ফুটা উলিয়াই তাৰ পৰা পুজ আৰু পানী বাহিৰ কৰি দিয়াৰ পিছতে তাই জ্বৰ ভাল হৈছিল আৰু সেই অপাৰেশ্যনটোৰ ফলত তাইৰ কাণ কেইখনৰ ক্ষতি হৈছিলে আৰু ফলত শুনা নোপোৱা হৈছিলে দুখন কাণ ফলত তাই যেতিয়া ডাঙৰ হ'ল লাহে লাহে আমি গম পালোঁ যে তাই শুনা নাপায় আৰু শুনা নাপায় কাৰণে কথা ক'ব নোৱাৰা হৈছিলে আমি বিভিন্ন চেষ্টা কৰিছিলোঁ হিয়াৰিং এইডছো লগাইছিলোঁ কিন্তু হিয়াৰিং এইডছ ঘৰত থাকোঁতে তাই নলগাইছিলে ফলত তাই দুই এটা কথা কৈছিলে লিপ ৰিডিং কৰি পেলাই কিন্তু তাই কথা ক'ব পৰা হোৱা নাছিলে আৰু আমি নগাঁও আৰোগ্য হেল্থ কেয়াৰ ৰিহেবিলিটেশ্যন চেণ্টাৰৰ বিষয়ে শুনিছিলোঁ আহি পেলাই আমি ইয়াতে যোৱা 3 মাহ তেওঁলোকৰ তত্ত্বাৱধানত আমাৰ শিশুটিক আমি যি থেৰাপি দিয়ালোঁ ইয়াত শিশুটিয়ে যৎপৰোনাস্তি তেওঁলোকৰ চেষ্টাত আমি প্ৰায়খিনি উন্নতি হোৱা বুলি ক'ব পাৰোঁ বিশেষকৈ পাইছোঁ যে তাইৰ ছোৱালীজনী আমাৰ ঘৰত মেচিনটো একেবাৰে নলগাইছিল মেচিনটো দলি মাৰি দিছিলে এতিয়া এওঁলোকৰ তত্ত্বাৱধানত তেওঁ মেচিনটো লগায় আৰু দ্বিতীয় কথাটো হ'ল কি তেওঁ কালাৰ কনসেপ্টটো তেওঁ ক্লিয়াৰ হৈছে তাই কালাৰ চিনি পায় কোনটো কি য়েলো ৰেড ব্লু ইত্যাদিকে কৰি আৰু ABCD তেওঁ লিখি দিয়ে লিখিব পৰা হৈছে আৰু নাম্বাৰ কনসেপ্টখিনি 1 2 3 4 5 6 7 8 লৈকে মানে ধাৰণাটো আহিছে কৰিব পৰা হৈছে আৰু এই আৰোগ্য চেণ্টাৰৰ বিষয়ে মই আপোনালোক সকলোকে জনাওঁ যে সঁচাকৈ আমাৰ নগাঁও জিলাৰ ই ভাল পদক্ষেপ আৰু তেওঁলোকৰ যিখিনি কাম ইয়াত যিসকল শিশু আহে বা যিসকল ব্যক্তি আহে ইয়াত বিভিন্ন ধৰণৰ থেৰাপি হয় আচলতে ইয়াতে খোজ কাঢ়িব নোৱাৰা বা ষ্ট্ৰোকত পেৰালাইচিছ হোৱা বা কথা ক'ব নোৱাৰা ইত্যাদিকে কৰি সকলো ধৰণৰ থেৰাপি আমি দেখিছোঁ ইয়াত বহুত কেইজন কৰ্মচাৰী আছে আমাৰ ডক্টৰ অৰুণা বাইদেউ লগতে তেওঁৰ মিষ্টাৰ শৰ্মা ছাৰ আৰু বাকি সকলোখিনিয়ে ইয়াত ৰোগীসকলক খুব ভালদৰে মানে পৰিচৰ্যা কৰা দেখা পাইছোঁ আৰু ইয়াত অত্যাধুনিক মেচিনো দেখিছোঁ আমি থেৰাপি কৰা গতিকে আমি যিখিনি পেচেণ্টক পাইছোঁ তেওঁলোকে ইয়াৰ পৰা ভাল হৈ যোৱা দেখিছোঁ গতিকে মই ভাবোঁ উত্তৰণ কামনা কৰিলোঁ এই আৰোগ্য ৰিহেবিলিটেশ্যন এণ্ড থেৰাপি চেণ্টাৰৰ আৰু ভৱিষ্যতলৈ আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম আছে আহক সঁচাকৈ ইয়াতে ভাল হৈ যাব আপোনালোকে আৰু শেষত ভৱিষ্যত উজ্জ্বল কামনা কৰি পেলাই আমাৰ ক'ব লগাখিনি